হেল্ল' এভৰিৱান, আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ অন্য এটি নতুন ব্লগ। আশা কৰোঁ ব্লগটো চাই সকলোৱে ভাল পাব। এইখিনি হৈছে বৰা চাউলৰ পিঠা বনাবলৈ ৰেডি কৰিছোঁ। বৰা চাউলখিনি প্ৰথমে ধুনীয়াকৈ ধুই লৈ খুন্দি ল'লোঁ। খুন্দি হোৱাৰ পিছত পিঠাগুড়িখিনি এতিয়া তাত পানী আৰু লগতে অলপমান নিমখ আৰু অকণমান বেকিং দিছোঁ। যিহেতু পিঠা বনাম, পিঠাকেইখন ফুলিব লাগিব। বৰা চাউলৰ এই নিমখীয়া পিঠাবিধ প্ৰিয়নে আপোনালোকৰ? মোৰ কিন্তু বহুত প্ৰিয়। এয়া ধুনীয়াকৈ ৰিফাইন তেল দিলোঁ। মুঠি হৈ পিঠাৰ আকৃতি দি ধুনীয়াকৈ এতিয়া মই ইয়াত তেলত ভাজি আছোঁ। ৰিফাইন তেল দিছোঁ, আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এনেকৈ পিঠাকেইখন মই এতিয়া ভাজি ল'ম। আপোনালোকে ভাল পায়নে খাই? মই কিন্তু বহুত বেছি ভাল পাওঁ। ইয়াত যদি অকণমান নাৰিকলো দি দিয়ে মুঠোতে, মানে পিঠাকেইখন আৰু ধুনীয়া হয় খাবলৈ। আমাৰ নাৰিকল নাছিলে, সেইকাৰণে নিমখ দিয়ে বনাইছোঁ আজি। এয়া এখন এখনকৈ হ'বই হৈছে পিঠাকেইখন মোৰ, দেখিছে? এনেকৈ খাই বহুত ভাল লাগে নহয়নে? এয়া পিঠাকেইখন বনাই হোৱাৰ পিছত লগত একাপ লাল চাহ লৈছোঁ আৰু গুড়, লগতে জুলীয়া গুড়টো হ'ব লাগে, তেতিয়া বেছি ভাল লাগে। আমাৰ জুলীয়া গুড় নাছিলে, এনেকুৱা সেইকাৰণে এইটো গুড়কে মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া এইখিনি চাহ, পিঠা, গুড় লগত মানে কি ক'ম আৰু, বহুত ভাল লাগে খাই। আজিলৈ আহিছোঁ, মোৰ ভিডিঅ'টো চাব।